ধৰা তুমি এজন গাৰ্ড আৰু তোমাৰ বছ এজনক সুধিছা যে ছাৰ গেটখন বন্ধ কৰি দিমনে? এই কথাটোক যদি হিন্দীতে ক'ব খোজা তেন্তে এনে হ'ব ছাৰ গেট বন্ধ কৰ দো কিয়া? এইদৰে ক'ব লাগিব। ইয়াতে চোৱা ছাৰ গেটখন মানে ছাৰ গেট বুলিয়ে মই বুজালোঁ, বন্ধ কৰি দিমনে মানে বন্ধ কৰ দো কিয়া বুলি বুজালোঁ। ছাৰ গেটখন বন্ধ কৰি দিমনে মানে ছাৰ গেট বন্ধ কৰ দো কিয়া? এইদৰে কোৱা হয়। বুজি পালানে সকলোৱে? তাৰপিছত চোৱা আকৌ তাৰ উত্তৰত কৰি দিয়া, মই আহোঁতে অলপ দেৰি হ'ব। যদি এইদৰে ক'ব বিচাৰা হিন্দীতে তেন্তে हाँ कर दो मुझे लौटने में थोड़ी देर होगी। এইদৰে ক'ব লাগিব। ইয়াত চোৱা কৰি দিয়া মানে हाँ कर दो, মই আহোঁতে মানে मुझे लौटने में, অলপ দেৰি হ'ব মানে थोड़ी देर होगी। এইদৰে ক'ব লাগিব দেই। কৰি দিয়া মই আহোঁতে অলপ দেৰি হ'ব মানে हाँ कर दो मुझे लौटने में थोड़ी देर होगी। ক'ব পাৰিবানে সকলোৱে? ইয়াৰ পিছত চোৱা আকৌ তাৰপিছত তুমি আকৌ সুধিলা তোমাৰ বছক যে ছাৰ আপুনি কেতিয়া ঘূৰি আহিব? ছাৰ আপুনি কেতিয়া ঘূৰি আহিব? এই কথাটোক যদি হিন্দীৰে ক'ব খোজা তেন্তে ছাৰ আপ কব লৌট কৰ আয়েংগে? ছাৰ আপ কব লৌট কৰ আয়েংগে? ইয়াত চোৱা ছাৰ আপুনি মানে ছাৰ আপ বুলি মই বুজালোঁ, কেতিয়া ঘূৰি আহিব মানে কব লৌট কৰ আয়েংগে, ডাঙৰ মানুহকতো সেইবাবে আয়েংগে দেই। ছাৰ আপুনি কেতিয়া ঘূৰি আহিব মানে ছাৰ আপ কব লৌট কৰ আয়েংগে। বুজি পালানে কথাটো? তাৰপিছত এতিয়া ধৰা তোমাৰ লগতে সৰু পোৱালি এটাই এনে মানে বদমাচি কৰি আছে, তেতিয়া তুমি যদি তাক ক'ব খোজা যে আঁতৰ ইয়াৰ পৰা, মোৰ লগত বদমাচি নকৰিবি, এই কথাটোক যদি আমি হিন্দীতে ক'ব খোজোঁ তেন্তে হটো यहाँ से मुझसे तंग मत करो, হটো यहाँ से मुझसे तंग मत करो। এইদৰে ক'ব লাগিব। আঁতৰ ইয়াৰ পৰা মানে হটো यहाँ से, বদমাচি নকৰিবি মানে তংক মত কৰো, আঁতৰ ইয়াৰ পৰা মোৰ লগত বদমাচি নকৰিবি মানে হটো यहाँ से मुझसे तंग मत करो। এইদৰে ক'ব লাগিব। বুজি পালানে সকলোৱে? তাৰপিছত এতিয়া ধৰা তোমাৰ বান্ধৱী এজনীক তুমি সুধিছা যে এইদৰে সুধিলা তোমাৰ ভাত বনোৱা হ'লনে? তোমাৰ ভাত বনোৱা হ'লনে? এই কথাটোক যদি হিন্দীতে ক'ব খোজা तुमने खाना पका लिया क्या? এইদৰে ক'ব লাগিব। तुमने खाना पका लिया क्या? ইয়াত চোৱা বনোৱা হ'লনে মানে পকা লিয়া কিয়া বুলি বুজালোঁ দেই মই। তোমাৰ ভাত বনোৱা হ'লনে মানে तुमने खाना पका लिया क्या? এইদৰে কোৱা হয়। পাৰিবানে সকলোৱে? তাৰপিছত চোৱা বান্ধৱীৰ কথাত তুমি উত্তৰ দিলা এনেকৈ যে হ'বই এতিয়া অলপ বাকী আছে। হ'বই এতিয়া অলপ বাকী আছে কথাটোক যদি হিন্দীতে ক'ব খোজা हो ही जाएगा अभी थोड़ा बाकी है। এইদৰে ক'ব লাগিব। বুজিব পাৰিলানে? হ'বই মানে हो ही जाएगा বুলি কোৱা হ'ল হিন্দীত। অলপ বাকী আছে মানে थोड़ा बाकी है। হ'বই এতিয়া অলপ বাকী আছে মানে हो ही जाएगा अभी थोड़ा बाकी है। এইদৰে কোৱা হয় দেই। বুজিব পাৰিলানে? আকৌ ধৰা তোমাৰ সৰু ছোৱালীজনী এতিয়ালৈকে শুই আছে, তেতিয়া তাইক তুমি মাতিলা যে জোনালী উঠা, স্কুল যাবা নহয়। এই কথাটোক যদি হিন্দীতে ক'ব খোজা যে জোনালী উঠা স্কুল যাবা নহয় তেন্তে জোনালী উঠো স্কুল জানা হে না? এইদৰে ক'ব লাগিব। জোনালী উঠা মানে জোনালী উঠো, এজনী ছোৱালীৰ নাম জোনালী বুলি মই ধৰি ল'লোঁ দেই। স্কুল যাবা নহয় মানে স্কুল জানা হে না? জোনালী উঠা স্কুল যাবা নহয় মানে জোনালী উঠো স্কুল জানা হে না? এইদৰে কোৱা হয়। পাৰিবানে? তাৰপিছত জোনালীয়ে যদি কয় মাকক যে আজি মই স্কুললৈ নাযাওঁ, আজি মই স্কুললৈ নাযাওঁ, তেন্তে হিন্দীতে যদি ক'ব বিচাৰা আজ মই স্কুল নহি যাওঁগি। বুজিব পাৰিলানে? আজি মই স্কুল মানে আজ মই স্কুল, নাযাওঁ মানে নহি যাওঁগি দেই। আজি মই স্কুললৈ নাযাওঁ মানে আজ মই স্কুল নহি যাওঁগি। পাৰিবানে ক'বলৈ সকলোৱে? আশা কৰোঁ নিশ্চয় পাৰিবা। আকৌ জোনালীয়ে ক'লে এনেদৰে
মোৰ গা ভাল লগা নাই মা নাযাওঁ এইদৰে কোৱা হয়। ইয়াক যদি হিন্দীতে ক'ব খোজা তেন্তে মেৰি তবিয়ত ঠিক নাহি হে মা নহি যাওঁগি এইদৰে ক'ব লাগিব। বুজিব পাৰিলানে? গা ভাল লগা নাই মানে তবিয়ত ঠিক নাহি হে। মোৰ গা ভাল লগা নাই মা নাযাওঁ মানে মেৰি তবিয়ত ঠিক নাহি হে মা নহি যাওঁগি এইদৰে কোৱা হয়। ইয়াৰ পিছত তেতিয়া পাপাই যদি ক'ব খোজে যে পাপা মানে দেউতা দেই, সময়ৰ মূল্য বুজিবলৈ চেষ্টা কৰিবা। সময়ৰ মূল্য বুজিবলৈ চেষ্টা কৰিবা কথাটোক যদি হিন্দীৰে ক'ব খোজা वक्त की कदर करना सीखो। वक्त की कदर करना सीखो। সময়ৰ মূল্য মানে वक्त की कदर বুজিবলৈ চেষ্টা কৰিবা মানে करना सीखो। समझने की कोशिश करो আছটো আচলতে নহ'ব দেই, ইয়াত হ'ব শিখো বুলি কোৱা হ'ব দেই। তাৰ পাপাই আকৌ ক'লে যে এনে নহয় যে পাছত পস্তাব লগা হয়। এনে নহয় যে পাছত পস্তাব লগা হয় কথাটোক যদি হিন্দীতে ক'ব খোজা ऐसा ना हो कि बाद में पछताना पड़े। বুজিব পাৰিলানে? ইয়াত চোৱা এনে নহওক মানে ऐसा ना हो, পস্তাব লগা হয় মানে পস্তানা নাপৰে। পস্তাব মানে আচলতে অসমীয়াত অনুতাপ বুলি কোৱা হয় দেই। এনে নহওক যে পাছত পস্তাব লগা হয় মানে ऐसा ना हो कि बाद में पछताना पड़े এইদৰে কোৱা হয়। বুজিব পাৰিলানে সকলোৱে? পাছৰ ভিডিঅ'ত তোমালোকে কি কৰিবা, কেনেধৰণৰ তোমালোকে নিজে বিচৰা মোক কমেণ্ট কৰি জনাবা। কি ধৰণৰ ধৰা কাহিনী লাগেনে, এটা শব্দৰ অৰ্থ লাগে নে ধৰা এতিয়া যেনেকৈ দিছোঁ এনেকৈ দিম, নে কোনোবাই কাৰোবাৰ লগত কথা ক'ব লগা হয় যেনে ডাক্তৰৰ লগত কেনেকৈ কথা পাতিব লাগে বা এজন বন্ধুৱে কাৰ লগত কথা পাতিব লাগে বা যি ধৰণে হওক তোমালোকে যেনেকুৱা পচন্দ হয় মোক কমেণ্ট কৰি জনাবা। মই পাছত সেই ধৰণৰ ভিডিঅ' বনাম দেই। গতিকে আজি ভিডিঅ'টো চাই যদি ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰিবা জানাই। ইমানতে সামৰিম আৰু আজি দেই।